বীৰ লাচিত সেনাই ৰাহুল মিশ্ৰক কি কাৰণত অপহৰণ কৰিছিল? প্ৰকৃতাৰ্থত ৰাহুল মিশ্ৰ কোন? এইগৰাকী 420 ৰাহুল মিশ্ৰক বীৰ লাচিত সেনাই কি কাৰণত অপহৰণ কৰিছিল? আৰু যিকেইগৰাকী যুৱকে এইগৰাকী লম্পট ৰাহুল মিশ্ৰক যি অপহৰণ কৰিছিল, অপহৰণকাৰীসকল প্ৰকৃততে বীৰ লাচিত সেনাৰ যুৱক হয়নে? বা এইগৰাকী যিগৰাকী মই পুনৰ কৈছো 420 ৰাহুল মিশ্ৰ প্ৰকৃত মুখাখন দেখিলে আচলতে হতবাক হৈ পৰিব। ইয়াৰ সম্পূৰ্ণ তথ্য ডিজিটেল আছাম লাইভৰ হাতত আহি পৰিছে। ৰাহুল মিশ্ৰ প্ৰকৃতাৰ্থত কোন? এইগৰাকী ৰাহুল মিশ্ৰই সময়ে সময়ে বিভিন্নজন অসমীয়া লোকৰ খাটি খোৱা অসমীয়া লোকক প্ৰবঞ্চনা ঠগ প্ৰবঞ্চনাৰে কোটি কোটি টকা আত্মসাৎ কৰা অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে। বঙাইগাঁও জিলাৰ এগৰাকী তেওঁৰ সম্বন্ধীয় ভাতৃয়ে ইতিমধ্যে প্ৰকাশ কৰিছে যে ৰাহুল মিশ্ৰ প্ৰকৃততে ৰাহুল মিশ্ৰ নহয়। তেওঁৰ নাম আচলতে ৰাহুল মিশ্ৰৰ প্ৰকৃত নাম হৈছে ইয়াছিৰ আৰাফাত খান। এইগৰাকী ৰাহুল মিশ্ৰ ইয়াছিৰ আৰাফাত খান কেনেকৈ ৰাহুল মিশ্ৰ হ'ল? আচলতে এই ছদ্মবেহেৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এইগৰাকী যিগৰাকী লোক ৰাহুল মিশ্ৰক কেইবাগৰাকীও যুৱকক আৰু এই যুৱক কেইগৰাকী ইতিমধ্যে বীৰ লাচিত সেনা বুলি কোৱা হৈছিল, যদিও স্পষ্টীকৰণ দিয়া হৈছে যে তাৰ ভালে সংখ্যক যুৱক বীৰ লাচিত সেনাৰ লগত জড়িত নহয়। ইয়াছিৰ আৰাফাত খান কেনেকৈ হ'ল ৰাহুল মিশ্ৰ? প্ৰকৃততে যদি তেখেতৰ আচল ছবিখন যদি চাবলৈ যোৱা হয়, তেওঁৰ সম্বন্ধীয় ভাতৃ যিগৰাকী আচলতে অভিযোগকাৰী, পুনৰ অভিযোগ উত্থাপিত কৰিছে এইগৰাকী ৰাহুল মিশ্ৰৰ বিৰুদ্ধে। তেওঁৰ সম্বন্ধীয় ভাতৃ সৈয়দ ইমৰান আলীয়ে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে যে এইগৰাকী লম্পট 420 ৰাহুল মিশ্ৰই তেওঁৰ সম্বন্ধীয় ভাতৃকো জেল খুৱাইছিল, জেলৰ ৰঙা ভাত খুৱাইছিল এইগৰাকী ৰাহুল মিশ্ৰই। কেৱল টকাৰ কাৰণে তেওঁ আনকি তেওঁৰ নাম সলনি ধৰ্ম সলনি কৰি দিব পাৰে এইগৰাকী ৰাহুল মিশ্ৰই। ৰাহুল মিশ্ৰৰ প্ৰকৃতাৰ্থত তেওঁৰ পিতৃ কোন আৰু তেওঁৰ আচলতে মাতৃগৰাকী কোন শুনিলে আচৰিত হৈ পৰিব। ৰাহুল মিশ্ৰ অৰ্থাৎ ইয়াছিৰ আৰাফাত খানৰ মাতৃ ইছলাম ধৰ্মাৱলম্বী আৰু তেওঁৰ পিতৃ হ'ল হিন্দু ধৰ্মৰ। কিন্তু এইগৰাকী ৰাহুল মিশ্ৰ পুনৰ কওঁ অভিযোগকাৰীয়ে এনেকুৱা ধৰণৰ উত্থাপন কৰিছে, যিগৰাকী তেওঁৰ সম্বন্ধীয় ভাতৃ সৈয়দ ইমৰান আলীয়ে এনেকুৱা ধৰণে অভিযোগ কৰিছে যে ৰাহুল মিশ্ৰ এগৰাকী 420 যাৰ প্ৰবঞ্চনাৰ জালত পৰি তিনিগৰাকী যুৱক ৰঙা ঘৰৰ আলহী হ'বলগীয়া হৈছিল এইগৰাকী ৰাহুল মিশ্ৰ। আৰু ৰাহুল মিশ্ৰৰ মাতৃৰ নাম সবিনা খানম। এইগৰাকী ৰাহুল মিশ্ৰৰ মাতৃৰ নাম হ'ল সবিনা খানম। সবিনা খানমে এগৰাকী হিন্দু ধৰ্মাৱলম্বী লোক এগৰাকীৰ সৈতে বিবাহত আবদ্ধ হৈছিল। কিন্তু তেওঁ এনেকুৱা ধৰণৰ অজুহাত লৈ তেওঁ কেইবাটাও নাম লৈ সমাজত তেওঁ এনেকুৱা ধৰণে আচলতে এক বিভ্ৰান্তি কৰি তেওঁ এই লুণ্ঠন ৰাজ চলাই আছিল। এইগৰাকী ৰাহুল মিশ্ৰৰ কেইবাটাও নাম আছে। এলবাৰ্ট উপাধিৰে অভিহিত হৈ আছিল তেওঁ, বা এলবাৰ্ট উপাধিৰে তেওঁ সমাজ ব্যৱস্থাত চলিছিল এইগৰাকী লম্পট ৰাহুল মিশ্ৰৰ যি প্ৰকৃত নাম ইয়াছিৰ আৰাফাত। আন প্ৰকাৰে ৰাহুল মিশ্ৰৰ এগৰাকী ভাতৃ, যিগৰাকী ভাতৃৰ নাম তেওঁ দিছিল ঋতিক মিশ্ৰ বুলি। কিন্তু ঋতিক মিশ্ৰৰ প্ৰকৃত নাম ইৰছাদ খান। কিন্তু ইৰছাদ খানকো ৰবাৰ্ট বুলি তেখেতে প্ৰকাশ কৰি আছিল ৰাহুল মিশ্ৰই। কিন্তু এইগৰাকী ৰাহুল মিশ্ৰই যেতিয়া বিভিন্নজনৰ অসমীয়া খাটি খোৱা লোকৰ পৰা তেওঁ এনেকুৱা ধৰণে ঠগ প্ৰবঞ্চক কৰি টকা ঘটি আছিল, তেতিয়া উপায়ন্তৰ হয় যিসকলে তেওঁৰ প্ৰবঞ্চনাৰ বলি হৈছিল, এই বলি হোৱা যুৱকসকলে আৰক্ষীৰ আশ্ৰয় লৈছিল। কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এনেকুৱা ধৰণৰ যি বীৰ লাচিত সেনাৰ নাম লোৱা হৈছে, এই যি যুৱক কেইগৰাকীক দিছপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছিল, এই অভিযোগকাৰীসকলে আচলতে তেখেতসকলৰ আশ্ৰয় লৈছিল যে এইগৰাকী ৰাহুল মিশ্ৰই
লম্পটৰে অতি কৌশলেৰে 420 কৰি বিভিন্নজনৰ পৰা টকা লৈছিল। কিন্তু আচলতে যিকেইগৰাকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেখেতসকলৰ পৰা বিভিন্নজনৰ পৰা আচলতে আপত্তিজনক বস্তু পাইছে। কিন্তু এই ক্ষেত্ৰত আমিও কম যে আইন হাতত তুলি লোৱাটো আচলতে অনুচিত। যি তেখেতক অপহৰণ কৰা হৈছিল, কিন্তু এই অপহৰণ কৰাটো আমি কোনোপধ্যে মানি নলওঁ। কিন্তু কি কাৰণত এই যুৱক কেইগৰাকীৰ আশ্ৰয় ল'ব লগা হৈছিল, যি যুৱক কেইগৰাকী আচলতে আৰক্ষীয়ে শেষ মুহূৰ্তত কৰায়ত্ব কৰিছে, বীৰ লাচিত সেনাৰ যুৱক বুলি কোৱা হৈছে। কিন্তু প্ৰকৃতাৰ্থত তেওঁসকলৰ ওচৰ চাপিছিল এই ভুক্তভোগী লোকসকলে, যেতিয়া আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। এতিয়া প্ৰশ্ন হয়, এইগৰাকী ৰাহুল মিশ্ৰই কি কাৰণত, তেওঁৰ যি প্ৰকৃত নাম ইৰছাদ খান, ক্ষমা কৰিব, যিগৰাকী আচলতে ৰাহুল মিশ্ৰ য়াছিৰ আৰাফাত খান, তেওঁ কি কাৰণত ৰাহুল মিশ্ৰ বুলি বিভিন্নজনৰ পৰা টকা আত্মসাৎ কৰি আছে। এতিয়া আৰক্ষীয়ে এই সম্পৰ্কে কি ধৰণে তদন্ত গ্ৰহণ কৰিব, এয়া সময়ত হ'ব লক্ষণীয়। মোৰ নাম সৈয়দ ইমৰান আলী, মোৰ ঘৰ জয়গোপা, বঙাইগাঁও ডিষ্ট্ৰিক্ট। ৰাহুল মিশ্ৰাক কেনেকে চিনি পাওঁ মানে এইকেইদিনতো নিউজত দেখি আছো মানে কি ৰাহুল মিশ্ৰাৰো আমি নিজে ভুক্তভোগী। তাৰ কাৰণে আমিও বহুত ফচিব লগা হৈছে, জেল খাই আহিব লগা হৈছে অৰুণাচলত। মানে চিনাকি কেনেকা হ'ল, তাই ডাম্পাৰ থকা বুলি কৈছিলে আমাক, ডাম্পাৰ গাড়ী। আমাক ভাড়া লাগিছিল গাড়ী। সেইকাৰণে কিবা কিবি কেনেকে ওচৰত, আমাৰ ঘৰৰ ওচৰতে গোৱালপাৰাত থাকে, তাৰ ভাইটিটোকো চিনি পাওঁ। তেনেকে আমি কণ্টেক্ট কৰিলো। কণ্টেক্ট কৰাৰ পিছত সি ক'লে 1 মাহৰ এডভান্স লাগিব বুলি। আমি মান্তি হৈ গলো। মান্তি হৈ যোৱাৰ পিছত সি আমাক এনেকে অৰুণাচল লৈ গ'ল, গাড়ীও লগত লৈ গ'ল। গাড়ী লগত লৈ যোৱাৰ পিছত সেইদিনাখন আছিলে হোলী। হোলীৰ দিনাখনতো এগ্ৰিমেণ্ট নহয়। আমিও ভাবিছো ঘৰৰ ওচৰৰ মানুহ গোৱালপাৰাত থাকে, চবকে চিনি পাওঁ, তেখেতৰ মাককো চিনি পাওঁ। তো সেইকাৰণে আমি তাক এডভান্সটো দি দিলো। এডভান্সটো দিয়াৰ পিছত আমি এগ্ৰিমেণ্টৰ কথা সুধিছো। সি কৈছে ঠিক আছে, এগ্ৰিমেণ্টটো কৰি লওঁ, আমি গুৱাহাটী আহি লওঁ, গুৱাহাটী এগ্ৰিমেণ্ট কৰি ল'ম। তো সেই ক্ষেত্ৰত তাক আমি পইচাখিনি দি দিলো। পইচা দি দিয়াৰ পিছত কি হলে, সি ৰাতিয়ে মনে মনে গাড়ী আৰু পইচা লৈ কেনে পলাই আহিলে। পলাই অহাৰ পিছত পইচাটো আমাৰ নিজৰ পকেটৰ পৰা দিয়া নাই, অৰুণাচলৰ মানুহৰ পৰা লৈ দিছো। অৰুণাচলৰ মানুহখিনি আমাক সন্দেহ কৰি আমাৰ নামত কেছ দাখিল কৰি আমাক জেলত মানে পঠাই দিলে। এয়া এইখন আছে, তাত সিও আছে, তাৰো নাম আছে এইখন চাব, 4 নম্বৰত আছে ৰাহুল মিশ্ৰা। আমি ওপৰত 3জন বিনা দোষী। এয়া দেখিছে 420 কেছত মানে ফচাই দিছে আমাক। সি নিজে 420, কালি এইকেইদিনৰ নিউজত চাই আছো, তেখেতৰ ইমান ডাঙৰ ঘটনা কৰিছে। আমি বিচাৰিছো তাক ভালকে ধৰিব লাগে আৰু উচিত তদন্ত হব লাগে। তাৰ মানুহজন কেনেকুৱা মানে, মানুহজন প্ৰথম আমি চিনি পাওঁ মানে ঘৰৰ ওচৰত। আগতে একো অৱস্থা নাছিলে, একদম বেয়া অৱস্থা আছিলে। আৰু নিউজত দেখা পালো যোনটো ইৰছাদ খান বুলি এজাহাৰকাৰী বুলি কৈছে, সিহঁতক অপহৰণ যোনে কৰিছিল বুলি কৈছে ৰিয়াজ খান হাতত। তো ইৰছাদ খান সিহঁতৰ কি হয়, ৰাহুল মিশ্ৰাৰ নিজৰ সৰু ভাইটি হয়, আৰু গোৱালপাৰাত থাকে, চিনি পাওঁ। আছে আমাৰ এই গোৱালপাৰাতো মাজতে এটা কেছ হৈছিলে, বেছি দিন হোৱা নাই। সেই গোৱালপাৰাৰ এজনৰ পৰা পইচা মাৰিছিলে। পইচাখিনি তাক ৰিটাৰ্ণ কৰিছে, আমি জানামতে, শুনামতে। কাৰণ আমিও বিচাৰি আছিলো, কাৰণ আমি এনে বিনা দোষত আমাক জেলৰ ভাত খুৱাই লৈ আছেহি। সেইটোৱে মানে আমাৰ আক্ষেপ। আমি পুলিচ প্ৰশাসন বা বিভাগীয়ক এটা বস্তুৱে অনুৰোধ কৰিব বিচাৰো যে তেখেতৰ লগত উচিত তদন্ত কৰি কেনে তাক শাস্তি দিব লাগে। সেই বিষয়ে মানে তাক ভালকে ধৰি কেনে, চবৰে যাতে কষ্টৰ পইচা, চবৰে মেহনতৰ পইচা, মই ভাবো যে চবেই অলপ কৰি বা যিমানে যেনেকে পাওক পইচাখিনি ঘূৰাই পাব লাগে।